আসসালামু আলাইকুম ওরহমাতুল্লাহি ওয়াবাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযুবিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। খেদা খোৱা শয়তানৰ ফুচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰোণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা আল আহকাফ অৰ্থ বালিৰ পাহাৰ সূৰাটোৰ 17 নম্বৰ আয়াত পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সওৱাব অৰ্জন কৰিব পাৰিব। যি মানুহে তাৰ পিতৃ মাতৃক কয়, তোমালোক দুজনে মোক জ্বলাই মাৰিছা, তোমালোকে মোক ভয় দেখুৱাইছা নেকি যে মই মৰাৰ পিছত মোক কবৰৰ পৰা পুনৰাই উলিয়াই অনা হ'ব? মোৰ পূৰ্বে বহু পুৰুষ অতীত হৈ গ'ল, সিহঁতৰ কোনো এটা উঠি অহা নাই দেখোন। আল্লাহৰ দোহাই দি বাপেক মাকে তাক কয়, ঐ হতভাগা, বিশ্বাস কৰ, আল্লাহৰ প্ৰতিশ্ৰুতি অৱশ্যই সত্য। কিন্তু সি কয়, এইবোৰ পুৰণিকলীয়া উপকথাৰ বাহিৰে আন একো নহয়। সমাপ্ত।